নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি কিছু সময় পিছতে ইতিহাস ৰচনা কৰি তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে স্বাধীন ভাৰতত জৱাহৰলাল নেহৰুৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে হ'ব এনেকুৱা প্ৰধানমন্ত্ৰী যিয়ে একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ল তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পূৰ্বে আজি পুৱাই ৰাজঘাটত উপস্থিত হয় নৰেন্দ্ৰ মোদী আৰু ৰাজঘাটত উপস্থিত হয় জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ অহা 12 জুন পৰ্যন্ত ৰাজ্যত বতৰে ল'ব কালৰূপ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 23খন জিলালৈ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কোন কোন জিলাত হ'ব মুখলধাৰ বৰষুণ চাওঁ আহক ৰাজ্যত পুনৰ ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি ৰাজ্যৰ 23খন জিলালৈ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই অহা 12 জুন পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত শিল বৰষুণৰ সম্ভাৱনা আছে উজনিৰ পৰা নামনিলৈ বতাহ বৰষুণক লৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ কোন কোন জিলাত হ'ব নেৰানেপেৰা বৰষুণ চাওঁ আহক ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা বৰপেটা বজালী নলবাৰী শোণিতপুৰ বিশ্বনাথ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মুখলধাৰ বৰষুণৰ সম্ভাৱনা আছে এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা এইবাৰ মাজুলীত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা চাপুৰীত গৰু চলাবলৈ যোৱা 3জন লোকসহ ডুবিল এখন নাও আৰু এই ঘটনাত এগৰাকী ব্যক্তি সন্ধানহীন মাজুলীত সংঘটিত হৈছে পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা চাপুৰীত গৰু চৰাবলৈ যোৱা 3জন লোকৰ সৈতে ডুবিল এখন নাও ডুবি সন্ধানহীন হৈছে উৎপল শইকীয়া নামৰ এজন শিক্ষক আৰু বাকী দুজনক উদ্ধাৰ কৰা হৈছে কৰ্দৈপুৰী চাপুৰীত সংঘটিত হৈছে এই শোকাবহ ঘটনা সময়মতে SDRF বাহিনী উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ আৰু এই পৰ্যন্ত উৎপল শইকীয়াৰ কোনো সন্ধান নাই SDRF বাহিনীৰ ওপৰত খৰ্গহস্ত সাধাৰণ জনতা বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ এইবাৰ মোদী মন্ত্ৰীসভাত থাকিব অসমৰ দুজনকৈ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক দিয়া হৈছে বিশেষ দায়িত্ব আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে মোদী মন্ত্ৰীসভাত স্থান নিশ্চিত কৰিছে দুই অসমীয়া সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰাৰ বিপৰীতে সৰ্বানন্দ সোণোৱালে লাভ কৰিব কেবিনেট মন্ত্ৰীৰ মৰ্যাদা বহুজনে দুজনকৈ উজনি অসমৰ দিগ্গজ নেতাক মন্ত্ৰিত্ব দিয়াক লৈ চৰ্চা আৰম্ভ কৰিছে গৌৰৱ গগৈৰ যোৰহাট লোকসভাত জয়ী হোৱাৰ পাছত 2026ত ৰাজ্যৰ ৰাজনীতিৰ পৰিৱেশ সলনি হোৱাৰ ইংগিত দিয়াৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে আৰু এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও নিৰ্মলা সীতাৰমণক কেবিনেটত অন্তৰ্ভুক্ত হ'ব বুলি চলিছে চৰ্চা পৰৱৰ্তী খবৰ JEE এডভান্স 2024ৰ ফলাফল ঘোষণা এইবাৰ 355 নম্বৰেৰে প্ৰথম স্থান লাভ দিল্লীৰ বেদ লোহিতৰ দেওবাৰে ঘোষণা কৰা হ'ল জইণ্ট এন্ট্ৰেন্স এক্সাম এডভান্সৰ ফলাফল 48,248 গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে এই পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ মাজত মাত্ৰ 7,964 গৰাকী ছাত্ৰী আছে দিল্লী জনৰ পৰা বেদ লোহিতিয়া চলিত বৰ্ষত যৌথ প্ৰৱেশ পৰীক্ষা এডভান্সত প্ৰথম স্থান দখল কৰে মন কৰিবলগীয়া যে দেশৰ 23খন IITত নামভৰ্তিৰ বাবে JEE এডভান্স পৰীক্ষা অনুষ্ঠিত হয় এইবাৰ 1,80,200 পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত 1 আৰু 2 নং পেপাৰৰ উত্তৰ দিবলৈ অৱতীৰ্ণ হৈছিল
ইফালে EHARৰ JEE এডভান্স পৰীক্ষাত শীৰ্ষস্থান দখল কৰা বেদে 360 নম্বৰৰ ভিতৰত 355 নম্বৰ লাভ কৰে। ইফালে এইবাৰ সৰ্বভাৰতীয় পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা আদিত্যও দিল্লী জোনৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। সেইদৰে ছাত্ৰীৰ ভিতৰত দিজা ধৰ্মেশ কুমাৰ ৰাপাটেলে সৰ্বাধিক নম্বৰ লাভ কৰে। তেওঁ 360 নম্বৰৰ ভিতৰত 332 নম্বৰ লাভ কৰে আৰু তেওঁ বম্বে জোনৰ প্ৰাৰ্থী। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ডাঙৰ ঘোষণা। ভাৰতজোৰা যাত্ৰা আৰু ন্যায় যাত্ৰাৰ পাছত এইবাৰ ৰাহুল গান্ধী আৰম্ভ কৰিব ধন্যবাদ যাত্ৰা। 11 পৰা 15 জুনলৈকে উত্তৰ প্ৰদেশত ৰাহুল গান্ধীয়ে চলাব এই ধন্যবাদ যাত্ৰা। পৰৱৰ্তী খবৰ, হঠাৎ সলনি বিজেপিৰ ৰাজনৈতিক সমীকৰণ। এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দৌৰত পল্লৱ লোচন দাস। পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্ব নিশ্চিত হোৱাৰ পাছতেই পৰৱৰ্তী ৰাজ্যিক সভাপতিক লৈ ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰ, বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ পুনৰ বিস্ফোৰক মন্তব্য। গৌৰৱ গগৈৰ ইছ্যু তল পেলাবলৈ অসমত সৃষ্টি কৰা হৈছে উজনি নামনিৰ বিতৰ্ক। আৰু এই সন্দৰ্ভত লগতে মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাৱধান হওক আপুনি। এই মন্তব্য বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাৱধান হ'বলৈ আহ্বান বিধায়ক মৃণাল শইকীয়াৰ। কাষত থকা একাংশ লোকে এদিন মুখ্যমন্ত্ৰীক খলঠেকত পেলাব। গৌৰৱ গগৈৰ ইছ্যু তল পেলাবলৈ অসমত সৃষ্টি কৰা হৈছে উজনি নামনিৰ বিতৰ্ক। এটা পক্ষই কোটি কোটি টকা খৰচ কৰি ৰচিছে এই ষড়যন্ত্ৰ। দলে যি ব্যৱস্থা লৈ থাকক, বিধায়ক পদ ত্যাগ কৰিবলৈ মোক 1 মিনিট সময়ো নালাগে। মহাত্মা গান্ধী থকা কাগজখনৰ প্ৰেমিক মই নহয়। এই মন্তব্য বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ। মৃণাল শইকীয়াই লগতে কয় যে মুখ্যমন্ত্ৰীৰ সৈতে মোৰ ভাল সম্পৰ্ক, এদিন লগ পালেই সকলো ঠিক হৈ যাব। সংবাদ মাধ্যমৰ আগত আজি এই মন্তব্য কৰে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। পৰৱৰ্তী খবৰ, তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভয়ংকৰ অভিযোগ। শপত গ্ৰহণৰ পূৰ্বে দেশৰ 24 লাখ পৰিয়ালৰ ঘৰ ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই গুৰুতৰ অভিযোগ। শপত গ্ৰহণৰ পূৰ্বে 24 লাখ পৰিয়ালৰ ঘৰ ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই গুৰুতৰ অভিযোগ। নীটৰ ফলাফলক লৈ এইদৰে চৰ্চাৰ হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দিল্লীত নীটৰ পেপাৰ ফাদিল আৰু কেলেংকাৰী অভিযোগ তুলি কংগ্ৰেছৰ প্ৰতিবাদ। আৰু এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত বিশেষ পোষ্ট কংগ্ৰেছ নেতা ৰাহুল গান্ধী। নীটত হোৱা কেলেংকাৰীৰ ফলত ভাঙি পৰিছে দেশৰ 24 লাখতকৈও অধিক শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়াল। একেটা পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বাধিক নম্বৰৰ সৈতে 6জন শিক্ষাৰ্থীয়ে শীৰ্ষস্থান দখল কৰিছে। সংসদত পেপাৰ ফাদিল হোৱা প্ৰসংগ উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ নেতা ৰাহুল গান্ধী।